কিতা রায়না বেগম স্কুলৰ নাম আব্দুল হাসিব গার্লস হাই স্কুল তুমি এইবাৰ পাছ কৰিছা মেট্ৰিকত ভাল ৰিজাল্ট কৰিছা আমাৰ সমাজৰ কাৰণে সন্মান কঢ়িয়াই আনিছা আমি সকলোৱে আনন্দিত তোমাৰ ৰিজাল্টৰ ওপৰত সেইবাবে তোমাক এনেকুৱা ৰিজাল্ট কৰাত কোনে বেছি সহায় কৰিছে মা দেউতাকে সহায় কৰিছে ছাৰ মেম চব আছে ডিষ্ট্ৰিক্টত আজমল ছাৰ আৰু চিৰাজ ছাৰ মাশাআল্লাহ কোনটো স্কুলৰ পৰা আব্দুল হাসিব গার্লস হাই স্কুল পাৰ্চেণ্টেজ কিমান 49.17 বহুত ভাল কৰিছা কাৰণ স্কুলৰ এইবাৰ অৱস্থাটো অলপ বেয়া কিন্তু প্ৰত্যেকবাৰ বহুত ভাল ৰিজাল্ট হয় আব্দুল হাসিব গাৰ্লছ হাই স্কুলত এইবাৰ যদিও হৈছে তোমালোকৰ দ্বাৰা অলপ সন্মানটো আমাৰ স্কুলখনৰ ৰক্ষা হৈছে গতিকে তাৰ বাবে তোমাক বহুত বহুত ধন্যবাদ দিছো আৰু আমাৰ বৰপুখুৰী ভূঞাপট্টি যুৱ সমাজৰ তৰফৰ পৰাও আমি সকলোৱে আহিছো তোমাক সন্মান দিয়াৰ কাৰণে যে তুমি এনেকুৱা এটা সন্মান প্ৰাপ্ত কাম কৰিছা গতিকে আমাৰ দোৱা আশীৰ্বাদ তোমাৰ ওপৰত আছে যাতে তুমি অহা দিনত আৰু ভালকৈ সুনাম অৰ্জন কৰি আমাৰ সমাজৰ নাম আৰু যাতে ওপৰলৈ নিব পাৰা আৰু সমাজৰ নাম যাতে ৰোশন কৰিব পাৰা তাৰ কাৰণে তুমি চেষ্টা কৰিবা আমি সকলোৱে মিলি পেলাই দোৱা কৰিম দ্বিতীয় কথা হ'ল তুমি যে এনেকুৱা এটা ৰিজাল্ট কৰিছা কিমান সময় পঢ়িছিলা কিমান সময় পঢ়িছা পাৰ ডে কিমান সময় পঢ়িছিলা এটা সময়টো হ'ব কিমান এটা আইডিয়া 8 ঘন্টা পড়েছি 8 ঘন্টা ওরে বাপ রে মাশাআল্লাহ বহুত আৰু ভাল হ'ব লাগিছিল ৰিজাল্টটো তেনেহ'লে 8 ঘন্টা পঢ়িছা যদি যি নহওক যি আছে তাকেই সন্তুষ্টিত আমাৰ হ'ব লাগিব বৰ্তমান অহা এডমিশ্যন হৈছে তোমাৰ কোন ক'ত পঢ়িবা বুলি ভাবিছা আব্দুল হাসিব বয়েজ স্কুল মোবাইলৰ লগত কেনেকুৱা ৰিলেশ্যন কেনেকুৱা তোমাৰ আছে নাই কিটা আছে কি মোবাইল কেনেকুৱা চলোৱা নেকি দেখা নেকি মোবাইল আছে অলপ বেছি মোবাইল নাচাবা মোবাইলৰ লগত সম্পৰ্কটো কমাই দিবা দৰকাৰী সময়ত মোবাইল ব্যৱহাৰ কৰিবা অহা যিসকলে বৰ্তমান ক্লাছ 10ত আছে তেখেতসকলে এইবাৰ মেট্ৰিকত অৱতীৰ্ণ হ'ব তেখেতসকলে এইবাৰ HSLC ফাইনেল এক্সাম দিব তেখেতসকলক তোমাৰ পৰামৰ্শ কি ক'বা তেখেতসকলে কেনেকুৱা পঢ়িলে পাছ কৰিব পাৰিব তোমাৰ নিচিনাকে মোৰ নিচিনা নহয় মোৰ পৰা বেছি পঢ়িলে ইয়াতে ভাল থেংক ইউ ছ' মাছ এইটো তোমাৰ পৰা শুনিব বিচাৰিছিলো মই কি ক'বা কেনেকৈ পঢ়িলে যদি মোবাইল চলাই পাছ কৰিব পাৰিব নহয় কি ক'বা তেওঁলোকক বৰ্তমান যিসকলে মেট্ৰিক দিব তেওঁলোকেতো তোমাৰ ভিডিঅ' চাব তেখেতসকলক কি ক'বা সিহঁতে মোৰ পৰা ভালকে? বেছি পঢ়িলে ভাল আৰু যাতে ভালকৈ পঢ়ে মোবাইলৰ লগত সম্পৰ্কটো কমাই ৰাখে তেতিয়াহ'লে তেওঁলোকৰো ৰিজাল্ট তোমাতকৈ আৰু বেছি ভাল হ'ব এইটো নহয় জানো